গুড মৰ্ণিং এভৰিৱান আপোনালোকক পোনপ্ৰথমে আমাৰ জব আপডেট চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' আলোচনা কৰিম যিসকলে আমাৰ এই চেনেলটো নতুনকৈ আহিছে আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ যিমান বন্ধু বান্ধৱ আছে সকলোৱে আমাৰ এই চেনেলটো শ্বেয়াৰ কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি ল'ব মই তেতিয়া যিসমূহ জব ৰিলেটেড যিবিলাক ভিডিঅ' আছে সেইবিলাক আপডেট দি থাকিলে আপোনালোকে চাব পাৰিব আজি এটা নতুন ৰিক্ৰুইটমেণ্ট লৈ আহিছোঁ এইটো আহিছে RRB NTPC ফালৰ পৰা আহিছে আৰু এটোত কোনে কোনে এপ্লাই কৰিব পাৰিব বয়সৰ সময়সীমা কিমান এডুকেশ্যন কোৱালিফিকেশ্যন কেনেকুৱা কিমান টকা পেমেন্ট কৰিব লাগিব সকলোবিলাক আমি এই ভিডিঅ'টোত চমুকৈ আলোচনা কৰিম ইয়াৰ যিটো অনলাইন আবেদন এটো আজিৰ পৰা আৰম্ভ হৈছে মানে 21 অক্টোবৰ পৰা আৰম্ভ হৈছে আৰু ইয়াৰ যিটো মানে আপোনাৰ লাষ্ট ডেট হেটো হৈছে 20 নৱেম্বৰ 2025 তাৰিখ ওকে আপোনালোকে পেমেন্ট কৰিব পাৰিব 22 তাৰিখলৈকে 22 নৱেম্বৰলৈকে আপোনালোকে পেমেন্ট কৰিব পাৰিব আৰু যদি আপোনালোকৰ এই ফৰ্মখন যদি আপোনালোকৰ এপ্লাই কৰোঁতে কিবা এটা ভুল হয় বা ক'বাত কিবা এটা ভুল হয় তেতিয়া কাৰেকশ্যন বা আপোনালোকে আকৌ মডিফাই কৰিব পাৰিব আপোনালোকে 23 নৱেম্বৰৰ পৰা 2 ডিচেম্বৰ পৰ্যন্ত আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব ওকে আৰু এক্সাম ডেট আৰু যিটো আপোনাৰ এডমিট কাৰ্ড এইটা এতিয়ালৈকে তেওঁলোকে ডেটটো উল্লেখ কৰা নাই ওকে তাৰপিছত যিটো আপোনালোকৰ পেমেন্ট এই পেমেন্টটো জেনাৰেল OBC EWS তেওঁলোকে 500 rupees পেমেন্ট এটা কৰিব লাগিব কিন্তু আপোনালোকৰ যেতিয়া এক্সামটো হৈ যাব তাৰ পিছত আপোনালোকক 400 বেক কৰি দিয়ে এটো ৰেলৱে এটা মই দিছো এটো ৰেলৱে 400 বেক কৰি দিয়ে ওকে তাৰপিছত SC ST PH 250 rupees পেমেন্ট কৰিব লাগে তেওঁলোকক 250 টোৱে বেক কৰে অল ক্যাটাগৰী ফিমেলস যিখিনি আছে তেওঁলোকক 250 আৰু তেওঁলোকক 250 টো বেক কৰিব ওকে আৰু আপোনালোকে পেমেন্টটো আপোনালোকে ক্ৰেডিট ডেবিট নেট বেংকিং UPI ওকে এইবোৰৰ পৰা আপোনালোকে কৰিব পাৰে তাৰপিছত ইয়াত এটা দিছে যে বয়সৰ যিটো সময়সীমা এই বয়সৰ সময়সীমাটো আপোনালোকৰ মিনিমাম 18 বছৰ হ'ব লাগিব ওকে 18 বছৰৰ পৰা 33 বছৰলৈকে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব যাৰ যাৰ বয়স বলে 33 বছৰ 30 বছৰ তেওঁলোকৰ কাৰণে এটা ভাল সুবিধা দিছে ওকে 33 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ এজ ৰিলেক্সেশন আছে তেওঁলোকৰ যিটো ৰুলছ আছে এই ৰিক্ৰুইটমেন্টৰ যিটো ৰুলছ এই ৰুলছ অনুসৰি আপোনালোকক এজ ৰিলেক্সেশন দিব ইউআৰৰ বাদে ওকে তাৰ পিছত আপোনালোকৰ যিটো বয়সৰ সময়সীমা হেতু আছে আপোনাৰ 5810 5810 টা পোষ্ট আছে ওকে তাৰপিছত পোষ্টখিনি কেনেকুৱা ধৰণৰ সব আপোনালোকৰ ক্ৰিকেট সুপাৰভাইজাৰ আছে 161 তাৰপিছত ষ্টেচন মাষ্টাৰ আছে 615 গুডছ ট্ৰেইন মেনেজাৰ আছে 3416 জুনিয়ৰ একাউন্ট এসিস্ট্যান্ট তাৰ আছে 921 সিনিয়ৰ ক্লাৰ্ক আপোনাৰ আছে 628 এন্ড ট্ৰাফিক এসিস্ট্যান্ট 59 টা আছে ওকে আৰু আপোনালোকৰ এই যিখিনি পোষ্ট এই পোষ্টখিনি এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেচন লাগিব ওকে মিনিমাম আপোনালোকৰ মানে গ্ৰেজুৱেচন লাগিব ইয়াত কোনো পাৰ্সেন্টেজৰ কথা নাই আপোনালোকে লাগিলে আপোনালোকে যেনেকৈ মানে ফাৰ্স্ট ক্লাস এইবোৰ লাগিব বুলি কথা নাই আপোনালোকৰ জাস্ট গ্ৰেজুৱেট হলে হ'ল ওকে খালি আপোনালোকৰ আৰ্ট সায়েন্স কমাৰ্চ তিনিটা ষ্ট্ৰীম যিটোতে আপুনি পাস কৰিছে হেতুৰ পৰা আপুনি এপ্লাই কৰিব পাৰে কিন্তু তাৰ কাৰণে আৰু এটা বস্তু লাগিব হেতু হৈছে আপোনালোকৰ মানে কম্পিউটাৰ ওকে ইয়াত কম্পিউটাৰ ডিপ্লোমা বিচৰা নাই কিন্তু আপোনালোকে যিখিনি টাইপিং টেষ্টটো কৰিব জানে না আজিকালি কম্পিউটাৰটো আৰু এটা কমন হৈ গ'ল সেই কম্পিউটাৰখিনি আপোনালোকক লাগিব ওকে জনে ইংলিছত টাইপিং কৰিব পাৰে তেওঁলোকে এটো টাইপিং কৰিব পাৰিব লাগিব তাৰ পিছত আপোনাৰ যিটো সিলেকশন প্ৰসেসটো CBT এক্সাম হ'ব কম পায় সকলোৱে CBT কম্পিউটাৰ বেসড টেষ্ট বুলি কওঁ আমি হেতু হ'ব হেতু ৰিটেন এক্সাম হ'ব তাৰ পিছত আপোনালোকৰ হেতু কোৱালিফাই কৰাৰ পিছত আপোনালোকে টাইপিং টেষ্টটো দিব লাগিব ইংলিশ বা হিন্দী এই দুটা ল্যাঙ্গুৱেজৰ কোনোবাটা আপোনালোকে সিলেক্ট কৰি দিব মই ভাবো ইংলিশটো আপোনালোকৰ কমফৰ্ট হ'ব তাৰ পিছত ডকুমেন্ট ভেৰিফিকেশন হ'ব ওকে আপোনালোকৰ ডকুমেন্টছখিনি চাব আৰু তাৰ পিছত আপোনালোকৰ মেডিকেল এক্সামিনেশন হ'ব তাৰ পিছতে আপোনালোকৰ মেৰিট লিষ্টটো মাৰিব ওকে এই গিটা প্ৰসেসত আপোনালোকক কি কৰিব সিলেক্ট কৰিব ওকে এইখিনি হৈছে আপোনালোকৰ মানে যিটো এই যিটো ৰিক্ৰুইটমেন্ট এই ৰিক্ৰুইটমেন্টটো তেনেকৈ আপোনালোকে দিব লাগিব ওকে আৰু যি সকলে এতিয়া নতুনকৈ আৰু পোষ্ট ওলাব বুলি কৈ আছে অসম পুলিচত সঁচাকৈ ওলাব নৱেম্বৰত ওলাব আপোনালোকে চিন্তা কৰিব নালাগে খালি আপোনালোকে প্ৰেক্টিছটো এৰি নিদিব অলপ স্লোলি হলো আপোনালোকে প্ৰেক্টিছটো কৰি থাকক ওকে ফিল্ডটো সদায় যাওক আপোনালোকে গ্ৰাউণ্ডত ধুনীয়াকৈ প্ৰেক্টিছ কৰি থাকক আৰু যাৰ বিমটো আৰু বিম মৰাত অলপ প্ৰবলেম হয় তেওঁলোকে বিমটো অলপ ট্ৰাই কৰিব কাৰণ বহুত লোৱা বিম মাৰিব নাজানে আৰু যাৰ আপোনালোকৰ চেষ্টটো কমি আছে বা হাইটটো কমি আছে হাইটটো যাৰ কমি আছে অলপ তেওঁলোকে প্ৰেক্টিছ কৰক
আৰু যাৰ চেষ্ট কমি আছে অলপ পুচাপ মাৰক, এইবিলাক ডায়মণ্ড পুচাপৰ ভাগ আছে ন, সেইখিনি মাৰক। আৰু যোনে ফুলাব নাজানে সেইখিনি আপোনালোকে ফুলাব, কেনেকৈ ফুলায় সেই বস্তুবোৰ আপোনালোকে চাব ভালকৈ। অ'কে, ক'ৰ পৰা কেনেকৈ ফুলাব লাগে এইখিনি চাব। তাৰপিছত আৰু আপোনালোকে যিসকলে অসম পুলিচৰ কাৰণে কোচিং হেভি বেচ, যিবিলাক বেচবোৰ যে কিনে, সেইবোৰ মই ভাবোঁ সেইবোৰ এনেই, এইবোৰ মই পচন্দ নকৰোঁ, কাৰণ মই এইবিলাক কিনা মেলা নাই। গতিকে আপোনালোকে নিজে ভালকৈ যদি কনচেপ্টবিলাক ক্লিয়াৰ কৰে, কনচেপশ্যনবিলাক ধুনীয়াকৈ যদি ধুনীয়াকৈ নিজে লিখি যদি ক্লিয়াৰ কৰে, মই ভাবোঁ তেনেকৈ আপোনালোকে কোৱালিফাই কৰিব। অ'কে, এনেই পইচা পাতিবোৰ দি মা দেউতাহঁতক, এনেই পেৰেণ্টছক এইবিলাক ইমান প্ৰেছাৰ দি কাম নাই। গতিকে নিজে অলপ কষ্ট কৰিব লাগে, আপোনালোকে পাৰিবই। ময়ো এইবিলাক কোনো কোচিং লোৱা নাই, মই নিজে পঢ়িছোঁ। গতিকে মই এইবোৰ তেনেকৈয়ে পাছ কৰিছোঁ। অ'কে, আৰু যিসকলে এতিয়া ডিফেন্সত যাম বুলি ভাবি আছে, তেওঁলোকৰ টেৰিটৰিয়েল আৰ্মি আহিছে। টেৰিটৰিয়েল আৰ্মি আপোনালোকৰ নৱেম্বৰত হ'ব। গতিকে যিসকলে দিম বুলি ভাবিছে আপোনালোকে দিবগৈ। আমাৰ উজনি অসমৰ আপোনালোকৰ মই পাহৰি গৈছোঁ, শিলচৰত হ'ব। অ'কে, শিলচৰত হ'ব। গতিকে আপোনালোকে প্ৰেক্টিছটো আৰম্ভ কৰি দিয়ক টেৰিটৰিয়েল আৰ্মিৰ কাৰণে। যদি কিবা প্ৰব্লেম আছে আমাক সুধিব পাৰে। অ'কে, ভিডিঅ'টো ইমানেই। আপোনালোকৰ যিমান বন্ধু বান্ধৱ আছে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।